আৰু জুবিন দাৰ বহুতে সোধে ন্যায়ৰ কথা, এই মুখ্যমন্ত্ৰীয়ে ন্যায় নিদিয়ে। মোৰ সন্দেহ হয় তেওঁ জড়িত বুলি, তেওঁৱে মাষ্টাৰ মাইণ্ড বুলি মোৰ সন্দেহ হয়। থেংক ইউ স্যার। অসমৰ গোটেই ৰাইজে হিমন্ত বিশ্ব শৰ্মাক তাক প্ৰত্যুত্তৰ দি আছে। 38% কিবা পাৰ্চেণ্ট আমি কোৱাৰ দৰকাৰ নাই। আমাৰ মূল লুটিৰ ভাইসকলে জুবিন দাৰ মৃত্যুৱে অসমখনক সলাই দিছে। বিজেপি শাসনত নাহে এতিয়া অসমত যথেষ্ট ক্ষতি হ'ব আৰু যিহেতু অসমত এতিয়া এইটো চোৱা, আমি কোৱাৰ দৰকাৰ নাই। অসমৰ গোটেই ৰাইজে হিমন্ত বিশ্ব শৰ্মাক তাক প্ৰত্যুত্তৰ দি আছে। বুজি পাইছানে কথাটো? 38% কিবা পাৰ্চেণ্ট আমি কোৱাৰ দৰকাৰ নাই। আমাৰ মূল লুটিৰ ভাইসকলে জুবিন দাৰ মৃত্যুৱে অসমখনক সলাই দিছে। যি ভ্ৰাতৃত্ববোধ, ব্ৰাদাৰহুড আমি হাজাৰ চেষ্টা কৰি পাৰা নাছিলো, জুবিন দাৰ মৃত্যুৱে এই অসমখনৰ গোটেই পৰিৱেশটো চেঞ্জ কৰি দিছে। লেট আছ হোপ ফৰ দ্য বেষ্ট। ওপৰলা আছে, এজন ভগৱান আছে, ঈশ্বৰ আছে, আল্লাহ আছে। আমি সেই আল্লাহ ভগৱানৰ সৃষ্ট জীৱ। আমি সকলোৱে জুবিন দাৰ ভাষেৰে আমি মানুহ হিচাপে জীয়াই থাকিব লাগে, মানুহৰ সেৱাৰ কাৰণে চেষ্টা কৰিব লাগে। বাকী লেতেৰা ৰাজনীতি কোনে কি কৰি আছে ইমান দিনৰ কথা বেলেগ, এতিয়া গোটেই অসমৰ ৰাইজে বুজি পাইছে। আৰু জুবিন দাৰ বহুতে সোধে ন্যায়ৰ কথা, এই মুখ্যমন্ত্ৰীয়ে ন্যায় নিদিয়ে। মোৰ সন্দেহ হয় তেওঁ জড়িত বুলি, তেওঁৱে মাষ্টাৰ মাইণ্ড বুলি মোৰ সন্দেহ হয়। থ্যাংক ইউ স্যার।